যিজন ঢুকাই গৈছে আৰু মই যি আছোঁ যিখন দলিনত মোৰ স্বাক্ষৰ বা চহী কৰিছে চব চহী কৰি গৈছে তেওঁ কিন্তু মই যেতিয়া মাটি কিনা বেচা কৰে মই একো নাজানো মই নিজৰ চহী নহয় তেওঁ যাব চহী কৰি গৈছে যাব চহী হুচেনিও কৰিব কোনে শুনিছে না মই যেতিয়া নিজে স্বাক্ষৰ কৰা নাই তেতিয়া মই কেনেকৈ হেৰি কৰিম এইটো মই বাৰ বাৰ তাক মাতি পেলাই মই সমাজ সাক্ষাতে বিচাৰ চাইছোঁ সি কৈছে যে মোৰ ঘৰকো আহিব নালাগে আৰু মই তাত নাযাওঁ বিচাৰ কৰা আগতে কৈ খাটিছে গতিকে মই হেৰিত পৰিম নেকি জেলখানাত বা কাঠঘৰত উঠিম নেকি যাই তাৰ মিছা সাক্ষী দি পেলাই গতিকে সেইটো বিচাৰ হ'ব লাগে যাওঁ চহী কিয় কৰি পেলাই সি জাফাৰৰ মাটি নামজাৰি পাছ কৰি আনে আৰু মোৰ বাপাৰ সম্পত্তি যিটো বস্তু বইনাকটাত বিক্ৰী কৰা বুলি 20,000 টকাত আমি দুয়ো ভাই যাওঁ চহী কৰি পেলাই চহী হেৰি কৰিছে মোৰ নাম নুৰ হুছেইন জালিয়াতি কৰিছে সেইটো আৰু মোৰ সেইটো যাম নহয় বস্তি এইটো সেইটো মোৰ ভাই চহী কৰিব নাজানে টিপ চিহি মাৰে সি কি কৈছে তাত চহী কৰি ৰাখিছে নহয় নহয় জালিয়াতি কৰিছে মোৰ উজ্ঞাতি কৰিছে মোৰ জ্ঞাততো মোক কোনোদিন তাৰ হেৰিত চহী কৰা নাইতো নমস্কাৰ মোৰ কালিৰ যিটো হৈ যোৱা ঘটনা তাৰ বাবে মই বিৰাট দুখ পাইছোঁ কিন্তু মানে যিটো আমাৰ এগেইনষ্টে নিউজ পৰিৱেশন হ'ল মানে সেইটো ভুৱা সম্পূৰ্ণ ভুৱা কাৰণ মোৰ হাতত গোটেই ডকুমেণ্টছ আছে এই ডকুমেণ্টছ মৰ্মে য'ত মানে সিহঁতে অবৈধ হিচাপে ৱাল নিৰ্মাণ কৰিছিলে কৰিব বিচাৰিছিল অৰ্থাৎ কৰি আছিল কিন্তু সেই সম্পৰ্কে মোৰ মাই মানে মুৰব্বী হিচাপে স্বামীৰ হকে মানে বাধা প্ৰদান কৰাত মানে মাক আক্ৰমণ কৰে লগতে মোৰ ভাই জানিউৰ মানুহক আক্ৰমণ কৰে আৰু 3 নম্বৰ তৃতীয়ত মই আৰু জানিউৰ মানে যায় মানে পৰিস্থিতি বুজ লোৱাত মাৰ মানে কণ্ডিশ্যনটো বেয়া দেখা পায় মই মাক উদ্ধাৰ কৰিব মাক আক্ৰমণ কৰিছে ইয়াতে মানে হুছেইন আলীয়ে বল্লাম উল্টে লৈ মানে মাক বুকত মানে খুচিয়াই দিছে আৰু জানিউৰ মানুহক ইমদাদুৰ ৰহমানক মানে টিয়াৰেৰে পিছ চাইডে মানে আক্ৰমণ কৰিছিল কিন্তু অলপ টাচ হৈছে বেছি হোৱা নাই সেইটো মই মিছা নকওঁ কিন্তু যিখিনি মাটিৰ মানে সিহঁতে ৱাল নিৰ্মাণ কৰিব বিচাৰিছিল অৰ্থাৎ কৰিছিল সম্পূৰ্ণ মানে দাদাগিৰি হিচাপত কিন্তু ভূমাফিয়া আমাক বনাইছে কালিৰ সংবাদটোত কিন্তু আমি ভূমাফিয়া নহয় আচলতে তেওঁলোকে সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰিছে নেকি নিশ্চয় কাৰণ মোৰ হাতত ডকুমেণ্টছ আছে এই ডকুমেণ্টছ মৰ্মে মোৰ বাবা যেতিয়াই মাৰা যায় মাৰা যোৱাৰ পিছত এই ডকুমেণ্টছখন হুছেইন আলীয়ে লুকাই ৰাখিছিল আৰু বাবাই কৈছিল জীৱিত থকা অৱস্থাত যে মোৰ ফাৰা কাটি মৰ্মে মোৰ সম্পত্তি এখিনি মোৰ চলিকেইটা যিহেতুকে আছে মোক এখিনি সম্পত্তি লাগিব তাৰ পিছত হুছেইন আলীয়ে মানে কোনো আমাৰ পৰিয়ালৰ কথা কালি যিটো আপোনালোকৰ দেৱাল য'ত নিৰ্মাণ কৰিছিল হয় আপোনালোকৰ ভূমি হয় হয় নিশ্চয় হয় ডকুমেণ্টছ আছে হুছেইন আলী আৰু ৰৌছন আলীৰ স্বাক্ষৰ আছে ইয়াতে আপোনালোকে প্ৰমাণ কৰক যদি নহয় হুছেইন আলীক সোধক যদি নহয় মই তাৰ পৰাই মোৰ দোকান ঘৰ বৰ্তমান স্থাপন হৈ আছে মই তাৰ পৰাই উঠাই লৈ আহিম যদিহে মোৰ সঁচা বাবাৰ পিতৃ সম্পত্তি হয় মোক আপোনালোকে এইখিনিত সহায় মানে কৰিব লাগে মই সেইটোৱেই জানো আচলতে তেওঁলোকে কৈছে যে তেওঁলোকৰ মাটি আপোনালোকে বলপূৰ্বকভাৱে দখল কৰাৰ চেষ্টা কৰিছে হয় আৰু আপোনালোকে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে চোকা অস্ত্ৰৰে এইটো মিছা কথা আমি চাৰো ভাই কোনো অস্ত্ৰ লোৱা নাই একদম মিছা কথা কৈছি আপোনালোকে হা দলিল আছে কালিৰ যিটো কথাটো এই যে আক্ৰমণ কৰা কথাটো আমাৰ মাক আক্ৰমণ কৰিছি মোৰ ভাইক কৈছি মই ভুৱা দলিলখন মোৰ বৰদেউতা তাতে জীৱিত আছে এই এখেত জীৱিত আছে বৰ্তমান বাকী দুজন মাৰা গৈছে ভুৱা সম্পূৰ্ণ ভুৱা মোৰ ইয়াত তথ্য আছে গোটেইখিনি তথ্য আছে আৰু এখেত জীৱিত আছে সোধক হয় না নহয় এই মানে ডাক নম্বৰ
হ'ব বাৰু দাগ নম্বৰটো আমি জানিলোঁ। দাগ নম্বৰ পাট্টা নম্বৰটো ইয়াতে আছে, মোৰ মুখস্থ নাই। গোটেইখিনি এই দলিলখন সম্পূৰ্ণ ভুৱা, এখেতে ক'ব অলপ। ভুৱা দলিলেৰে নামজাৰি কৰিছে। নামজাৰি কৰিছে গুঞ্জিত ৰয় চৌধুৰী আৰু এই যি চিৰাজ মণ্ডল আছিল, এই তেখেতৰ দিনত এই ভুৱা দলিল লৈ হুছেইন আলীয়ে নামজাৰিটো পাছ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।